বহুতৰে প্ৰিয় খাদ্যসমূহৰ ভিতৰত অন্যতম হ'ল কণী। এই প্ৰটিনযুক্ত খাদ্য কণীৰ দাম কিন্তু বৰ্তমান শিৱসাগৰ জিলাত হুৰাহুৰে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। মই বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰৰ JP আগৰৱালা পথৰ কেইখনমান পাইকাৰী মূল্যত কণী বিক্ৰী কৰা ব্যৱসায়িক প্ৰতিষ্ঠানত, আৰু এই ব্যৱসায়িক প্ৰতিষ্ঠানখনলৈও আচলতে নিতৌ অন্ধ্ৰ প্ৰদেশৰ পৰা কণী আমদানি কৰা হয়। কিন্তু আজিৰ তাৰিখত কণীৰ মূল্য যথেষ্ট বৃদ্ধি পাইছে। এক প্লেট কণীৰ দাম আজি এসপ্তাহ আগে 190 টকা 180 টকা এনেধৰণৰ আছিলে, কিন্তু আজি 215 টকা 220 টকা পৰ্যন্ত হৈছেগৈ। ইয়াৰ যিগৰাকী মোৰ স্বত্বাধিকাৰী আছে, মই তেওঁৰ ওচৰলৈ আহিছোঁ। প্ৰথমে জানিব বিচাৰিম বৰ্তমান আজিও আনিছে আপোনালোক কিমান আনিছে? আজি ধৰি লওক এইটো 1500 আহিছে। 1512 কিমান বাঢ়িছে ৰেটটো? ডেইলি আহি আছে, ডেইলি বাঢ়ি আছে। ডেইলি 20 টকা 30 টকা 10 টকা 20 টকা বাঢ়ি আছে। আৰু আমি ধৰি লোৱা সপ্তাহত 2খন আহে, 3 দিন গেপ হৈ গৈছে, যেতিয়া আমাৰ ওচৰত ধৰি লোৱা 60 টকামানলৈকে নেক্সট এখনৰ পৰা নেক্সট এখনলৈকে 60 টকামান বাঢ়ি গৈছে। এতিয়া 1 কাৰ্টুন কণীৰ দাম কিমান হয়? আজি 1 কাৰ্টুন কণী আমি 1475 টকাকৈ হোলচেল কৰিছোঁ। বাহিৰতো আৰু দাম হ'ব? কেৰিং ট্ৰেইন আছে, বাঢ়িব। কেনেকুৱা ধৰণৰ সমস্যা এইটো সময়ত এনেও বাঢ়ে, কিন্তু এইবাৰ বেছি বাঢ়িছে। নৱেম্বৰ ডিচেম্বৰত মানে বাঢ়ে, এইবাৰ অলপ বেছি বাঢ়িছে। নাই, তাতে জেগাতে শ্বৰ্ট দেখাইছে, সিহঁতি মাল দিব পৰা নাই, চাপ্লাই দিব পৰা নাই, সেইকাৰণে বঢ়াইছে। চাপ্লাইটো কম হয়। এয়া মই দেখুৱাইছোঁ আৰু গ্ৰাহক আছে। দাদা খুৰা উপায় নাই, কি কৰিব এতিয়া। তাৰমানে আগত যিটো হাৰত আমাক তেখেতে দি আছিলে বা পাই আছিলোঁ খাবলৈ, কিন্তু এতিয়া তলিতে ধৰক দাম বাঢ়িছে। গাড়ী ভাড়া চাৰি ভাড়া আছে, মটীয়া ভাড়া আছে, ইটো আছে। আকৌ ক'ৰবাত দুদিন এদিন ৰাস্তাৰ অসুবিধাত ক'ৰবাত দুদিন এদিন ফচি থাকিবলগীয়া হয়, আৰু তেখেতলোকে এতিয়া হল্ডিং চাৰ্জটো বেছি ভৰিবলগীয়া হয়। তাৰ কাৰণে এতিয়া আমি কণী তাৰমানে আগত যিটো ধৰণত খাই আছিলোঁ, তাতকৈ এতিয়া আজি এই 2 মাহৰ পৰা বহুত বেছি বাঢ়িবলৈ ধৰিছে। উপায় পোৱা নাই, কি ক'ম। সমস্যা মানে এতিয়া নাখালেও নহয়, নিনিলেও নহয়, নিকিনিলেও নহয়, এতিয়া খাবতো লাগিব। এতিয়া ধৰক আগত যদি 2 প্লেট নিছিলোঁ, এতিয়া 1 প্লেট নিবলগীয়া হৈছে। আগত 1 প্লেট নি খাইছিলোঁগৈ, এতিয়া ধৰক আধা প্লেট নিবলগীয়া হৈছে। এনেকুৱা সমস্যা পৰিছে, এতিয়া উপায় নাই নহয়, কি কৰিম এতিয়া। হয়, বিভিন্ন কাৰণত কণীৰ দাম বৰ্তমান অন্ধ্ৰপ্ৰদেশৰ পৰা অসমলৈ আমদানি কৰা কণীৰ দাম বিভিন্ন কাৰণত হুৰাহুৰে বৃদ্ধি পাইছে। এয়া মই দেখুৱাইছোঁ, আজিও আহিছে 1500 কাৰ্টুন এই বিপণীখনলৈ। কিন্তু তেওঁলোকেও আচলতে উদ্বেগ প্ৰকাশ কৰিছে, এনেধৰণে যদিহে কণীৰ দাম নিতৌ বাঢ়ি থাকিবলৈ হয়, তেনেহ'লে বিক্ৰী কৰিবলৈও সমস্যাত পৰে। গ্ৰাহকৰ সংখ্যা কমি যায়, বিক্ৰীৰ পৰিমাণ কমি যায়। কিন্তু এই ক্ষেত্ৰত কোনো মধ্যভোগীৰ ফলত আচলতে কণীৰ দাম এনেধৰণে বৃদ্ধি পাইছে নেকি, তাক লৈ প্ৰশ্ন উত্থাপন হৈছে। বিশেষকৈ এই সময়ত শিৱসাগৰ জিলাত অন্যান্য কেতবোৰ গাহৰি মাংসও বিক্ৰী বৰ্তমান নিষিদ্ধ কৰি থোৱা হৈছে। তেনে অৱস্থাত কণীৰ যথেষ্ট চাহিদা বৃদ্ধি পাইছিলে, কিন্তু এই চাহিদা বৃদ্ধি পোৱাৰ সময়তে বৰ্তমান কণীৰ দাম হুৰাহুৰে বৃদ্ধি কৰা হৈছে, যাৰ ফলত সমস্যাত পৰিছে ইয়াত গ্ৰাহক বিক্ৰেতা সকলো। কিন্তু কি কাৰণত প্ৰকৃততে কণীৰ দাম বাঢ়িছে তেওঁলোকেও নাজানে। মুঠৰ ওপৰত যিবিলাক কোম্পানীৰ পৰা তেওঁলোকে কণী আমদানি কৰে, যিবিলাক ফাৰ্মৰ পৰা কণী আমদানি কৰে অন্ধ্ৰপ্ৰদেশৰ, তাতে আচলতে অতি কৌশলেৰে কণীৰ দাম বৃদ্ধি কৰা হৈছে, আৰু এই বৃদ্ধিৰ ফলত সমস্যাত পৰিছে গ্ৰাহক বিক্ৰেতা সকলো। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।